নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি? আপোনালোকৰ যিজন মালিক অৰ্থাৎ মুকেশ আম্বানী, তো মুকেশ আম্বানীয়ে এনে ধৰণৰ এটা কাম কৰিছিলে এই যুদ্ধৰ সময়ত, আপোনালোকে শুনিলে আচৰিত হৈ যাব। আৰু তাৰ পাছত মুকেশ আম্বানীক ভাৰত চৰকাৰৰ ফালৰ পৰা এক প্ৰকাৰে কঠোৰ সকিয়নি দিছে আৰু তাৰ পাছত মুকেশ আম্বানীয়ে ক্ষমা খুজিবলৈ বাধ্য হৈছে। যিটো সময়ত নেকি আমি সকলোৱে চকু দি আছো যে ভাৰতৰ বীৰ জৱানসকলে পাকিস্তানক কেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি কৰিছে বা পাকিস্তানেও আমাৰ ভাৰতৰ ওপৰত হামলা লগাইছে নেকি, আমি সেইবিলাকৰ কথা ভাবি আছো, আমি সেইবিলাক চিন্তা কৰি আছো যে কেনেবাকৈ যদি আমাৰ এইফালে আহি বোম বাৰুদ পৰে আমি কি কি প্ৰটোকল হাতত ল'ম, বা প্ৰশাসনেও এইটো বুজাই আছে যে কেনেবাকৈ যদি সাইৰেন বাজে বা এলাৰ্ট বাজে তেতিয়া আপোনালোকে কি কৰিব, আমি সেইবিলাকৰ ওপৰত লাগি আছো। কিন্তু সেই সময়তে আপোনালোকৰ মালিকে অৰ্থাৎ জিঅ' কোম্পানীৰ মালিক মুকেশ আম্বানীয়ে এনেকুৱা এটা কাম কৰিলে যিটো কাম কৰাৰ পাছত এই সময়ত তেখেতক সকলোৱে ক্ৰিটিসাইজ কৰিছে, সকলোৱে তেখেতক ট্ৰোল কৰিছে সামাজিক মাধ্যমত। তো কি কাম কৰিলে মুকেশ আম্বানীয়ে এই সময়ত যাৰ বাবে নেকি মুকেশ আম্বানীক ট্ৰোল কৰিব লগা হৈছে? তো তাৰ আগতে আপোনালোকক জনাই দিওঁ যে বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকটো টেলিকম কোম্পানীকে, এয়াৰটেলে হওক, ভোডাফোনে হওক, আইডিয়াই হওক, BSNL হওক, প্ৰত্যেকটো টেলিকম কোম্পানীকে এইটো এলাৰ্ট জাৰি কৰি দিছে যে আপোনালোকৰ সিম কাৰ্ডত যাতে কোনোবা স্কেমাৰে যিকোনো বস্তু পঠাব নোৱাৰে, কিবা স্পেম মেইল, স্পেম মেছেজ যাতে সেই মানুহবিলাকৰ মোবাইলত যাব নোৱাৰে, তাৰ কাৰণে লক্ষ্য ৰাখিবলৈ দিছে, যাতে যি নেকি দুশ্মন কাণ্ট্ৰি আছে তেওঁলোকে যাতে আমাৰ ফেচবুক একাউণ্ট বা হোৱাটছআপ একাউণ্ট এইবিলাক যাতে এটেক কৰিব নোৱাৰে। তো তাৰ কাৰণে স্পেম মেছেজবিলাক ব্লক কৰিবলৈ নিৰ্দেশনা দিছে আৰু কোনো কাৰণতে যাতে ইণ্টাৰনেট কানেক্টিভিটি কৰ্তন নহয় তাৰ ওপৰত লক্ষ্য দিবলৈ গৈছে। কিবা কাৰণত যদি কাৰেণ্টৰ অভাৱ ঘটে তেতিয়া পৰ্যাপ্ত পৰিমাণৰ ডিজি গোটাই ৰাখিবৰ কাৰণে নিৰ্দেশনা দিছে আমাৰ ভাৰতবৰ্ষৰ যিমানকেইটা টেলিকম কোম্পানী আছে, যেনে এয়াৰটেল, ভোডাফোন, আইডিয়া, BSNL, জিঅ' সকলোকে এইটো নিৰ্দেশনা দি দিছে কেন্দ্ৰ চৰকাৰৰ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। এটা কথাটো হৈ গ'ল যে জিঅ' কোম্পানী কিয় সকিয়নি দিছে দিব লগা হ'ল। আমাৰ ভাৰতে মিছন সিন্দুৰ নামেৰে এক অভিযান চলালে আৰু সেই অভিযানত পাকিস্তানক পুৰা হামলা দি আহিলে, এই মিছন সিন্দুৰ যিটো নেকি অপাৰেশ্যন মিছন সিন্দুৰ নাম আছিলে, এই নামটোক ৰিলায়েন্স জিঅ'য়ে ট্ৰেডমাৰ্ক কৰিব বিচাৰিছিলে। বৰ্তমান সময়ত সকলো মিছন সিন্দুৰ নামটো ব্যৱহাৰ কৰি আছে। এতিয়া মই ব্যৱহাৰ কৰিলো হয়নে, অপাৰেশ্যন মিছন সিন্দুৰ মই ব্যৱহাৰ কৰিলো, নিউজ চেনেলে ব্যৱহাৰ কৰি আছে অপাৰেশ্যন মিছন সিন্দুৰৰ নাম। অপাৰেশ্যন মিছন সিন্দুৰৰ যিটো নেকি লোগো আছিলে বা যিখন নেকি থাম্বনেইল আছিলে, যিখন ফটো আছিলে, সেইখন ব্যৱহাৰ কৰি আছে নিউজ চেনেলবিলাকে বা বিভিন্ন কোম্পানীবিলাকে সেই ফটোখন ব্যৱহাৰ কৰি আছে বৰ্তমান সময়ত, বা তাৰ লগতে চৰকাৰেও ব্যৱহাৰ কৰি আছে সেই ফটো বা সেই নামটো। তো ৰিলায়েন্স জিঅ'ই কি কৰিব বিচাৰিছিলে, সেইটোক ট্ৰেডমাৰ্ক কৰিব বিচাৰিছিলে যাতে সেই নামটো বা সেই ৱৰ্ডটো আন কোনোৱে ব্যৱহাৰ কৰিব নোৱাৰে। যদি কোনোবাই ব্যৱহাৰ কৰে তেন্তে ৰিলায়েন্স জিঅ'ক পইচা প্ৰদান কৰিব লাগিব, আনকি চৰকাৰেও যদি ব্যৱহাৰ কৰিলেহেঁতেন চৰকাৰেও পইচা পে' কৰিব লাগিলেহেঁতেন ৰিলায়েন্স জিঅ'ক এই অপাৰেশ্যন সিন্দুৰ নামটো ব্যৱহাৰ কৰাৰ বাবে। চাওকচোন, আমি ভাবি আছো কি কথা আৰু ৰিলায়েন্স জিঅ'য়ে কি মাথা মাৰি আছে। তেওঁলোকে দেখিছে যে অপাৰেশ্যন সিন্দুৰ নামটো এতিয়া এটা ট্ৰেণ্ডিঙত চলি আছে আমাৰ ভাৰতবৰ্ষত, গতিকে এইটোক আমি ট্ৰেডমাৰ্ক কৰি লওঁ আৰু ট্ৰেডমাৰ্ক কৰি লোৱাৰ লগে লগে আমি যিসকলে এই নামটো ব্যৱহাৰ কৰিব তেওঁলোকৰ ওপৰত কপিৰাইট ষ্ট্ৰাইক দিব, কপিৰাইট ক্লেইম কৰিব পাৰিম, তেওঁলোকৰ পৰা আমি পইচা ল'ব পাৰিম। চাওক কি মাথা মাৰি আছে। তাৰপিছত এই খবৰটো যেতিয়া নেকি ওলাই পৰিলে তাৰপাছত গোটেই ভাৰতবৰ্ষতে মানুহে চৰ্চা কৰিবলৈ লাগিলে, মুকেশ আম্বানীক ট্ৰোল কৰিবলৈ লাগিলে আৰু অৱশেষত মুকেশ আম্বানীয়ে সেই যি নেকি ট্ৰেডমাৰ্ক উইথড্ৰ কৰিছে। মুকেশ আম্বানীয়ে কৈছে যে এইটো জানি বুজি কৰা নাই, এইটো ভুলবশতঃ হৈ গ'ল বুলি জনাইছে আৰু তাৰ কাৰণে ক্ষমা খুজিছে। এতিয়া চাওকচোন, ট্ৰেডমাৰ্ক লোৱাটো এটা লং প্ৰচেছ, এনেকুৱা নহয় যেন আপুনি ক্লিক কৰিলে এপছটো ইনষ্টল হ'ল, এনেকুৱা ধৰণৰ বস্তু নহয় ট্ৰেডমাৰ্ক লোৱাটো। ট্ৰেডমাৰ্ক ল'বৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ডকুমেণ্ট আৰু তাৰ লগতে ঢেৰ কিবা কিবি কাম থাকে, হয়, এটা লং প্ৰচেছ। গতিকে সেইটো ভুলবশতঃ হ'বই নোৱাৰে।
যদি এপছ এটা বোলে ইনষ্টল হৈ গ'ল, সেইটো ক্লিক কৰিলে ইনষ্টল হৈ গ'ল, সেইটো ভুলবশতঃ হ'ল মানি ল'ব পাৰি। কিন্তু ট্ৰেডমাৰ্ক লোৱাটো, ট্ৰেডমাৰ্ক এপ্লাই কৰাটো সেইটো ভুলবশতঃ হ'ব নোৱাৰে। তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। আজিৰ খবৰটো জনাবলগীয়া ইমানেই আছিলে। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ টাইমটো লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।